প্ৰিয় দৰ্শক, নাৰীসকলক হিন্দু ধৰ্মত দেৱীৰ আখ্যা দিয়া হৈছে। এইটোৱেই নহওক প্ৰিয় দৰ্শক, আমাৰ শাস্ত্ৰত উল্লেখ আছে যে যিখন ঘৰত নাৰীসকলৰ পূজা হয় তাত সদায় দেৱী দেৱতাৰ বসবাস হয় আৰু মা লক্ষ্মীৰ কৃপাও থাকে। এনে ঘৰত কেতিয়াও আৰ্থিক সমস্যা নাহে। যিজন পুৰুষে স্ত্ৰীৰ ভৰি স্পৰ্শ কৰে তেওঁক গোটেই জনমৰ পুণ্যৰ প্ৰাপ্তি হয়। ইয়াৰ লগতে সেইজন পুৰুষে জীৱনত অতি সহজে উন্নতি কৰিবলৈ সক্ষম হয়। এনেকুৱা মনা হয় যে স্ত্ৰীৰ ভৰি স্পৰ্শ কৰিলে যি আশীৰ্বাদ পোৱা যায় সেইটো তেওঁৰ জীৱনৰ পৰা নিৰাশাবোৰ শেষ কৰি পেলায়, যাৰ ফলত তেওঁৰ ভিতৰত এটা ইতিবাচক শক্তিৰ উৎপন্ন কৰে আৰু তেওঁৰ জীৱনত সফলতাৰ শীৰ্ষত আগবাঢ়ি যায়। প্ৰিয় দৰ্শক, হৈছে নাৰীৰ নাভি। হয় প্ৰিয় দৰ্শক, স্ত্ৰীৰ নাভি কেতিয়াও এনেকুৱা মনা হয় যে স্ত্ৰীৰ নাভিত মা কালীৰ শক্তি থাকে আৰু পুৰুষে যদি এই নাভি স্পৰ্শ কৰে তেনেহলে মা কালীৰ খং হয় আৰু সেইজন পুৰুষৰ জীৱনত নানান সমস্যা আহি পৰে। ধনৰ ক্ষতি হয় আৰু তেওঁ মহাপাপৰ ভাগী হয়, যাৰ পৰিণতি তেওঁ পিছলৈ বহন কৰিবলগীয়া হয়। গতিকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।